যদি নগালেণ্ডত কয়লা খননৰ কাৰণে শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে, মই কম আমাক গুলিয়াই মাৰিলেও মাৰিব, জেলেৰে পথাৰলৈ পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছো, যদি সাইণ্টিফিকেলি প্ৰয়োগ হয় যে নগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে, সমগ্ৰ ৰাইজ ওলাই আহিব, এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব। যে উজনি অসমৰ যি পৰিৱেশ, সেই পৰিৱেশে সমগ্ৰ অসমৰ ৰাইজক কন্দুৱাইছে। 19 জুলাই তাৰিখে দিশৰ যি তাণ্ডৱ, সেই তাণ্ডৱত চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ জনসাধাৰণ দিশহৰা হৈ গ'ল, জীৱন সম্পত্তিৰ নিৰাপত্তা নোহোৱা হ'ল। আজি পৰ্যন্ত সেই ৰাইজসকল পানীৰ তলত আছে। কোনো কোনো জেগাত পানী শুকাইছে, কিন্তু পলসে গোটেই ঘৰ বাৰী তছনছ কৰি দিলে, মানুহ গৰু ছাগলীৰ দৰে মৃত্যুমুখত পৰিছে, য'ত ত'ত ডেড বডি পৰি আছে। যদিও চৰকাৰী তথ্যমতে মৃতকৰ সংখ্যা দেখুওৱা হৈছে প্ৰায় 72 জন, তথাপিতো আমি জনাত দুইখন জিলাৰ যদি গোটেই কথাবিলাক পৰিচৰ্যা কৰি চোৱা যায়, প্ৰায় 200ৰো ওপৰত মৃতদেহ এই মুহূৰ্তত ওলাব বুলি আমি অনুমান কৰিছোঁ। এতিয়া কথা হ'ল যে স্বাধীনোত্তৰ কালৰ পাছৰ পৰা আজিলৈকে উজনি অসমৰ এই প্ৰান্তবিলাকত এনেধৰণৰ প্ৰলয় বা মহাপ্ৰলয় হোৱা নাই। আৰু স্বাধীনোত্তৰ কালৰ পাছৰ পৰা প্ৰায় 50টা বছৰ উজনি অসমৰ ৰাইজে নিজকে কঁকাল পোন কৰি অসমৰ অৰ্থনীতি টনকিয়াল কৰিছিলে। নিজে জীয়াই থকাৰ লগতে অসমখনৰ অৰ্থনৈতিক পৰিকাঠামো অত্যাধিকভাৱে টনকিয়াল কৰিছিল। ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিল, বাগান খুলিছিল, গৰু ফাৰ্ম, গাহৰি ফাৰ্ম খুলিছিল, হাজাৰ হাজাৰ বিঘা মাটিত খেতি কৰিছিল, কোনোবাই নাৰিকলৰ খেতি কৰিছিল, কোনোবাই অমিতাৰ খেতি কৰিছিল, কোনোবাই কলৰ খেতি কৰিছিল, কোনোবাই কুঁহিয়াৰ খেতি কৰিছিল। আৰু সৰ্বস্তে উজনি অসমৰ এই প্ৰান্তবিলাকত ক্ৰমান্বয়ে এই ৰাইজবিলাকে জীয়াই থকাৰ কাৰণে সংগ্ৰাম কৰিছিল। আৰু তাৰ ফলত আজি 50টা বছৰৰ পাছত উজনি অসমৰ ৰাইজে মূৰ তুলি জীয়াই থাকিব পৰা পৰিৱেশ সৃষ্টি হৈছিল। কিন্তু হঠাতে 19 জুলাই তাৰিখে যি পলায়নকাৰী যি বান আহিল, সেই বানে উজনি অসমৰ সপোন সাকাৰ কৰি দিলে। ক'বলৈ দুখ লাগে, বেয়া লাগে যে চৰাইদেউ শিৱসাগৰ আজি অৱস্থা এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ যে মানুহজন ঘৰলৈ ঘূৰি যোৱাৰ পাছত বহু মানুহে নিজকে কিং কৰ্তব্য বিমুখ হৈ কি কৰিব কি নকৰিব তাক লৈ প্ৰশ্নৰ উদ্দেশ্য হৈছে। মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে মানুহৰ, কাৰণ হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকা লোকচানৰ ঘৰত গুচি গৈছে। এই মানুহবিলাকে কেনেকৈ থাকিব? এই মানুহবিলাকে কেনেকৈ ভৰপৰি কৰিব? আমাৰ প্ৰশ্ন ইয়াত যে কি কাৰণত, কি ক্ষেত্ৰত ইমান মহাপ্ৰলয় উজনি অসমৰ এই জিলাডোখৰত হ'ল? বৰষুণটো আগতেও হয়, পাহাৰত ধাৰাসাৰ বৰষুণ হয়। দিশত আমি সৰুৰ পৰা দেখি আহিছোঁ যে দিশৰ পানী বুলি ক'লে আজি নেৰাতি, কিন্তু দিশৰ পানী বাঢ়িয়ে থাকিল, বাঢ়িয়ে থাকিল, দৰিকাৰ পানী বাঢ়িয়ে থাকিল, মৃতকৰ পানী বাঢ়িয়ে থাকিল, বিছনাৰ পানী বাঢ়িয়ে থাকিল, গোটেই মানুহক তছনছ কৰি দিয়ে। আৰু আজিও বেতবাৰী, চৰাইদেউ এই অঞ্চলৰ মানুহে পানীত টকবকাই আছে, পানবাচা অঞ্চলৰ মানুহে পানীত টকবকাই আছে, জকাইচুকৰ মৌজাৰ মানুহে পানীত টকবকাই আছে। কিয়? লাকুৱাৰ তছনছ হৈ গুচি গৈছে, লাকুৱাৰ সম্ভ্ৰান্ত মানুহৰ চিন চান্ন হৈ গ'ল। কিয় হ'ল? কি কাৰণে হ'ল? তাক আমাৰ প্ৰশ্ন এটা উত্তৰ লাগিব যে চৰকাৰী গাফিলতি ক'ত? যে চৰকাৰী গাফিলতি তাত যে 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্য, 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্যত 15 কিলোমিটাৰ কিয় বান্ধ নাই? কিয় মথাউৰি আজিলৈকে বনোৱা নহ'ল? কিয় 1950 চনৰ পৰা 60 চনলৈকে বনোৱা এই মথাউৰিবিলাক আজিলৈকে ওখ কৰা নহ'ল? কিয় মথাউৰিবিলাকৰ বহন ক্ষমতা অত্যাধিক কৰা নহ'ল? কিয় ইমানত কোটি কোটি টকা খৰচ কৰা নহ'ল? এই প্ৰশ্নবিলাকৰ উত্তৰ লাগিব। দৰিকা দলঙত, দৰিকা নদীত মাত্ৰ 14 কিলোমিটাৰ মথাউৰি আছে, বাকী মথাউৰি কিয় আজিলৈকে বনোৱা নহ'ল? মৃতকৰ মথাউৰি কিয় বনোৱা নহ'ল? দৰিকাৰ মথাউৰি কিয় বনোৱা নহ'ল?
দিচাংমুখৰ মথাউৰি কিয় বনোৱা নহল, এই কথা বতৰাবিলাক উত্তৰ চৰকাৰে আমাক দিব লাগিব। যদি চৰকাৰে সময় থাকোঁতে এই কামবিলাক কৰি নহয়, তেতিয়াহ'লে উজনি অসমৰ এই জিলা দুখনৰ এনেকুৱা হাই ভাগিত পৰিৱেশ সৃষ্টি নহল হয়। এতিয়া চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ, এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব? চুইচাইড কৰি দিবলগীয়া মানুহৰ পৰিৱেশ হৈছে। এই পৰিৱেশক কোনে উদ্ধাৰ কৰিব? সেই কথা অসম চৰকাৰে আমাক জনাব লাগিব, সেই কথা চৰকাৰে আমাক বুজাব লাগিব। উজনি অসম প্ৰান্তলৈ আহক, কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনত তেল পঠালে নহব। চাইজখি মাইজান, চাইজখি বেতবাৰী, চাইজখি লাকুৱা, চাইজখি মলুগুৰি এই অঞ্চলবিলাক, তেনুগুৰি অঞ্চলবিলাক, চাইজক বানেগড়কা এই চন্তক বিহুৰ কি পৰিৱেশ, কি পৰিস্থিতিৰ মাজত আছে। হাজাৰ হাজাৰ গৰু মৰি গৈছে, হাজাৰ হাজাৰ গাহৰি মৰি গৈছে। কোনে দিব? কোনে উদ্ধাৰ কৰিব? তাক লৈ প্ৰশ্ন হৈছে। মই আজি শিৱসাগৰ হিচাপে কৈছো, উজনি অসমৰ এজন যুৱক হিচাপে কৈছো, চৰকাৰৰ গাফিলতি আছে। কাৰণ চৰকাৰে এইকাৰণে গাফিলতি আছে, নগালেণ্ডত দিখৌ নদী বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোখাৰ এটা যন্ত্ৰণা তাত কিয় নাই? কিয় দিয়া নহল? কিয় মথাউৰি বনোৱা নহল? কিয় 15 কিলোমিটাৰ মথাউৰি উন্মুক্ত হৈ আছে? কিয় দিচাঙৰ মথাউৰি বনোৱা নহল? কিয় দৰিকাৰ মথাউৰি বনোৱা নহল? কিয় মিটামৰ মথাউৰি বনোৱা নহল? ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব। আৰু এটা কথা স্পষ্টভাৱে কৈছো, আমিও অনুসন্ধান কৰি আছো, যদি নগালেণ্ডত কয়লা খননৰ কাৰণে, শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে, মই কম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব, জেলেৰে পথাৰলৈ পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছো, যদি চাইণ্টিফিকেলি প্ৰয়োগ হয় যে নগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে, তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব। এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব। কোনোবাই চিণ্ডিকেট কৰিছে, কৰি থাকক, মানুহৰ জীৱন সম্পত্তিক লৈ কৰিব নোৱাৰিব। এই কথাটো স্পষ্টভাৱে জনাইছো। অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট বাৰ্তা দিছো, 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে, ৰাইজ নিগমে মৰিব। আপুনি আহক, চৌখি ৰাইজৰ অৱস্থা, এই অৱস্থাৰ মাজেৰে ৰাইজে দুখ দুৰ্দশাৰ মাজে জীৱন কটাইছে। স্পষ্ট বাৰ্তা, নদীৰ মথাউৰি বনাব লাগিব। আপোনালোকে DPR প্ৰস্তুত কৰক। 100 কিলোমিটাৰ দিশৰ মথাউৰি আপোনালোকে পুনৰ নিৰ্মাণ কৰিব লাগিব। দিচাঙৰ মথাউৰি বনাব লাগিব, মিটঙৰ মথাউৰি বনাব লাগিব, দৰিকাৰ মথাউৰি বনাব লাগিব। আমাক পাৰ্মানেণ্ট সলিউশ্যন লাগে। আজি পইচা দিছে, আজি সাহায্য দিছে, অহা কালিলৈ কি হ'ব? আকৌ যদি বান হয় অহা বছৰ, তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত কি হ'ব? এই কথা বতৰাবিলাক আছে। গতিকে সেইকাৰণে কৈছো, খুবৰে কৈছো, আক্ষেপেৰে কৈছো, কাৰণ দুখ আছে। আমি দেখিছো ৰাইজৰ বেদনা। গতিকে সেইকাৰণে কৈছো যে স্পষ্ট বাৰ্তা, যদি কিবা কাৰণত আমি গম পাওঁ যে এই কামবিলাক চৰকাৰে নাই কৰা, তেতিয়া পৰিৱেশ বেলেগ কৰি দিম। আমি জীয়াই থাকিব লাগিব আমি। আৰু কয়লা শিল খননৰ কাৰণে যদি এইবিলাক দুৰ্যোগ নামি আহিছে, তেতিয়া উজনি অসমৰ পৰা এখনো গাড়ী পাৰ হ'বলৈ আমি নিদিওঁ। কাৰণ কয়লাক খানিবলৈ আমি কেতিয়াও নিদিওঁ। এনেধৰণৰ চিণ্ডিকেট চলাই, এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰি উজনি অসমৰ ৰাইজক প্ৰাণে মৰাৰী পলায়নকাৰী এই যে বিভীষিকা, সেই বিভীষিকা আমি পুনৰ বিচৰা নাই। সেই কথা আমি স্পষ্টভাৱে বাৰ্তা প্ৰেৰণ কৰিলো।